আমাৰ ইলি বাইদেউ মোৰ মালিকজন খুৰা ডাঙৰজনী ছোৱালী তাই আমাৰ ডাঙৰীয়া হাইস্কুলতে পঢ়িছিলে তাই ডাঙৰীয়া অধ্যয়ন কৰি মেট্ৰিক পাছ ইয়াৰ পৰাই কৰিছে তাৰপিছত তাই যোৰহাটলৈ গৈছে মোহিনী মোহন বৰঠাকুৰ মোৰ ভিনদেউ হয় তেখেত এনেই লিখক তেখেত সাহিত্যিকো গীতিকাৰ সুৰকাৰ আৰু লগতে তেখেতে বহুতো কিতাপ কেইবাখনো লিখিছে তেখেতে আৰু তেওঁ অসম চৰকাৰৰ উচ্চ পদৰ প্ৰশাসনিক বিষয়া আছিলে তেখেত জুবিনৰ জন্ম মেঘালয়ৰ তুৰাত 1972 চনৰ 18 নৱেম্বৰ তাৰিখে আৰু তাৰপিছত তেওঁ প্ৰশাসনিক বিষয়া হিচাপে তেখেতে কেইবা ঠাইলৈও বদলি হৈ আছে প্ৰথমতে তেওঁ কৰিমগঞ্জলৈ যায় তাৰপিছত যায় আমাৰ মাৰ্ঘেৰিটাতো কেইদিনমান থাকে তাৰপিছত গোলাঘাটলৈ যায় তাৰপিছত তেওঁ গুৱাহাটীত গৈ লাষ্টত হেৰি কৰেগৈ আৰু তেখেতো এজন বৰ ইমানেই মানে তেখেত মানে হেৰি কৰে অধ্যয়ন তেখেতৰ ঘৰলৈ গ'লে আপোনালোকে মানে তেখেতৰ কিতাপৰ ভঁৰাল দেখি আচৰিত হৈ যাব মানে ইমানেই কিতাপ পঢ়ে তেখেতে মানে আৰু ইলি বাইদেউ আমাৰ বিশেষকৈ আমাৰ যেতিয়া আমাৰ লগত আছিলে আমাৰ সদাহী চাৰ্ভিচত আমাৰ দেউতাই কাম কৰিছিলে তেতিয়া তেওঁ আমাৰ লগতে থাকি পেলাই মেট্ৰিক পাছ কৰিছে তাৰপিছত ডুমডুমাত তেওঁ কেইবাখনো নাটক কৰিছিলে অসমীয়া নাট্য মন্দিৰত তেতিয়া মই তেওঁৰ সহযোগী আছিলোঁ মানে তেওঁ মই মানে বডিগাৰ্ড হিচাপে তেওঁৰ লগত গৈছিলোঁ তেতিয়া সৰু 60 দশকৰ কথা কৈছোঁ মই আপুনি অন্তিমবাৰ কেতিয়া লগ পাইছে অন্তিমবাৰ মই তেখেতৰ মানে মৃত্যুতহে মই লগ পাইছোঁ মানে জুবিনক আজি প্ৰায় মোৰ 10 বছৰমানেই হ'ল পোৱা কাৰণ তেহঁতৰ ঘৰলৈ গ'লেতো সময়মতে নেপাওঁ তেনেকৈ ভিনদেউ আৰু গৰিমাক পাওঁ কিন্তু জুবিনক পাবলৈ বৰ অসুবিধা আৰু সি বৰ ব্যস্ত হৈ থাকে আৰু তাক জানেই আপোনালোকে সি গোটেই ৰাতিটোৱে কাম কৰে আৰু তাৰ খোৱাৰ সময়ৰ কোনো ঠিক নাই যেতিয়াই ঘৰলৈ আহি তেওঁ ৰেষ্ট লোৱা সময়ত আৰু তাক দিগদাৰ কৰিবলৈ আমাৰ বেয়া লাগে গতিকে আমি তাক কেতিয়াবা লগ নকৰাকৈ আমি আহি যাবলগীয়া হয় আৰু ডুমডুমা বিশেষকৈ ৰূপাঞ্চলৰ ৰাইজে মিলি পেলাই সমজুৱা হিচাপে জুবিন গাৰ্গৰ শ্ৰাদ্ধ পাতিছে তাৰলৈকে আমাক নিমন্ত্ৰণ কৰিছিলে আমি নিমন্ত্ৰণ নকৰিলেও আমি আহিলোঁ ওচৰ চুবুৰীয়া হিচাপে কাৰণ মোৰ ঘৰ তালাপতে গতিকে এই শ্ৰাদ্ধখনত আহি মোৰ যথেষ্টখিনি ভাল লাগিছে আৰু মানুহৰ যিটো সহযোগিতা দেখিছোঁ আৰু তেওঁৰ প্ৰতি জুবিনৰ প্ৰতি যি আনুগত্য জুবিন প্ৰেমী মানে যিমানখিনি মানুহ আহিছে সেইখিনিলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু মোৰ কৃতজ্ঞতা জনাইছোঁ আৰু সেৱা জনাইছোঁ বিশেষকৈ আমি জুবিন গাৰ্গৰ মমায়েকৰ ফেমিলিৰ ফালৰ পৰা আমি জুবিন গাৰ্গ যে মানে মৃত্যুটো স্বাভাৱিক নাছিল অস্বাভাৱিক মৃত্যু আছিল তাৰ কাৰণে আমি অসম চৰকাৰক স্থানীয় অনুৰোধ জনাওঁ যে তেওঁলোকৰ যাতে এই এনকুৱাৰীটো মানে ফাষ্ট ট্ৰেক আদালতৰ থ্ৰুদি কৰে আৰু অতি সোনকালে যাৰ ফলাফলটো পোৱা যায় আৰু দোষীক যাতে উচিত শাস্তি দিয়ে দৃষ্টান্তমূলক শাস্তি দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰক প্ৰাৰ্থনা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত